হাৰংগ নিখাৰ ভাগত হৈ অসম জাতীয় পৰিষদৰ নেতৃত্বৰ সৈতে ব্ৰবুবাহন আৰু বিধায়ক মৃণাল শইকীয়াৰ ঊৰ্ধতাৰ বৈঠক অনুষ্ঠিত হৈছিল গতিকে যি চৰ্চা শেহতীয়াকৈ চলা আৰম্ভ হৈছে যে ব্ৰবুবাহনৰ ৰাজনৈতিক কেৰিয়াৰ কেনেদৰে আৰম্ভ হ'ব গতিকে এয়া আৰম্ভণি নেকি কি গম পাইছে হাৰংগ পাপৰি ক'ব লাগিব যে আঞ্চলিক দললৈ যাব নেকি ৰাজ্যৰ বিজেপি দলৰ বিধায়কৰ পুত্ৰ তথা খুমটাই সমষ্টিৰ এগৰাকী বিজেপি জ্যেষ্ঠ কাৰ্যকৰ্তা মৃণাল শইকীয়া পুত্ৰ ব্ৰবুবাহন শইকীয়া যেহেতু এই বিষয়ত শনিবাৰে আমি যেহেতু ব্ৰবুবাহন শইকীয়াৰ লগত প্ৰত্যক্ষভাৱে আলোচনা কৰিছিলো বা আমি সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলো তেতিয়া কিন্তু ব্ৰবুবাহন শইকীয়াই একেমুখে স্বীকাৰ কৰিছিল যে তেওঁ আঞ্চলিক দলত যোগদান কৰিবলৈ বেছি আগ্ৰহী যেহেতু পিতৃ বিজেপি দলৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা তথা খুমটাই সমষ্টিৰ বিধায়ক তাৰ সত্ত্বেও আচলতে কিয় ব্ৰবুবাহন শইকীয়া আঞ্চলিক দলত যোগদান কৰিবলৈ ওলাইছে বুলি আমি যেতিয়া প্ৰশ্ন কৰিছিলো তেতিয়া ব্ৰবুবাহন শইকীয়াৰ উত্তৰ আছিল পিতৃ বেলেগ হ'ব পাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুইনজ্যোতি গগৈ আৰু সম্পাদকে আহি পেলাই বিজেপি বিধায়ক মৃণাল শইকীয়াৰ পুত্ৰ ব্ৰবুবাহন শইকীয়াৰ বাসগৃহত আচলতে বৈঠক বুলিয়ে ক'ব লাগিব কাৰণ মিলিত হৈছে যে আগন্তুক দিনত অসম জাতীয় পৰিষদত যোগদান কৰিব নেকি ব্ৰবুবাহন শইকীয়াই তেতিয়াও কিন্তু ব্ৰবুবাহন শইকীয়াই স্পষ্ট ইংগিত দিয়া নাছিলে যাতে আঞ্চলিক দলত যোগদান কৰিব যদিও কোনটো আঞ্চলিক দলত যোগদান কৰিব সেই বিষয়টো জানিবলৈ দিয়া নাছিল কিন্তু বৰ্তমান সময়ত দেওবাৰে যেতিয়াই আচলতে লুইনজ্যোতি গগৈৰ সৈতে ঊৰ্ধতাৰ বৈঠকত মিলিত হ'ল তাৰ পিছতে হয়তো সমষ্টিটোৰ লোকসকলৰ মাজত বা ভূ-বাবা আৰম্ভ হৈছে যে অসম জাতীয় পৰিষদত যোগদান কৰিব নেকি ব্ৰবুবাহন শইকীয়াই আমি কৈছো যে এইবাৰ বিশেষকৈ এইবাৰ বানপীড়িত অঞ্চলত ব্ৰবুবাহন শইকীয়া অতি সক্ৰিয়ভাৱে দেখা গৈছে বানপীড়িতসকলৰ কাষলৈ যোৱা পৰিলক্ষিত হৈছে দিনে নিশাই আচলতে তেওঁলোক কাম কৰা আমি প্ৰত্যক্ষ কৰিছো কিন্তু এইবাৰ আমি এই প্ৰশ্নটো আমি তেওঁক কৰিছিলো তেতিয়া ব্ৰবুবাহন শইকীয়াৰ উত্তৰ আছিল যে পূৰ্বতেও তেওঁ এনেদৰে আচলতে বানপীড়িত অঞ্চললৈ যায় বা লোকসকলক সহায় কৰে কিন্তু সংবাদ মাধ্যম বা সামাজিক মাধ্যমত ইমান তেওঁ জনপ্ৰিয় হোৱা নাছিল বা তেওঁ বিচাৰি পোৱা নাছিল এইবাৰ ব্যতিক্ৰম এইবাৰ যেহেতু ৰাজনৈতিক খুমটাই সমষ্টি এটা কথা ক'ব লাগিব আঞ্চলিকতা বজাৰৰ ধৈৰ্য বাহন কৰা এই খুমটাই সমষ্টিত কিন্তু পুনৰ যে আঞ্চলিক দলৰ বা আঞ্চলিক শক্তিৰ উত্থান হ'ব নেকি যেহেতু প্ৰয়াত প্ৰাক্তন বিধায়ক প্ৰবীণ গগৈৰ নেতৃত্বত খুমটাই সমষ্টিত কিন্তু আঞ্চলিক দলৰ অসম গণ পৰিষদ দলৰ ভেটি যথেষ্ট মজবুত আছিলে তাৰ পিছতে আচলতে এবাৰ যদি কংগ্ৰেছৰ প্ৰাৰ্থী জীৱ গগৈ জয় হৈছিলে আনবাৰ কিন্তু অগপ প্ৰাৰ্থী প্ৰবীণ গগৈ সমষ্টিটোৰ পৰা জয় হৈছিলে এইদৰে আচলতে অসম গণ পৰিষদ আৰু কংগ্ৰেছৰ মাজতে মূল যুঁজখন হৈছিল তাৰ পিছত 2016 চনত যেতিয়াই বিজেপি বিধায়ক মৃণাল শইকীয়াৰ হাতলৈ সমষ্টি উদ্ধাৰ কৰে যেহেতু অসম গণ পৰিষদ আৰু বিজেপি মিত্ৰজোঁটত আছে যাৰ বাবে অসম গণ পৰিষদৰ যিসকল কৰ্মী বা নেতা আছে তেওঁলোকেও আচলতে বিজেপি দলৰ প্ৰাৰ্থী মৃণাল শইকীয়াকে তেওঁলোকে ছাপোৰ্ট কৰিছিল বৰ্তমান সময়ত আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা বা আঞ্চলিকতাবাদৰ ধাৰা আকৌ অক্ষুণ্ণ ৰাখিবৰ বাবে খুমটাই সমষ্টিত ব্ৰবুবাহন শইকীয়াৰ যেতিয়া আঞ্চলিক দলৰ তেতিয়াই কিন্তু আঞ্চলিক দলৰ যিসকল কৰ্মী আছে তেওঁলোকৰ মনত এক আশাৰ সঞ্চাৰ জাগি উঠিছে বুলিয়ে ক'ব লাগিব কাৰণ বিজেপি দলৰ বিধায়কৰ পুত্ৰই যদি আঞ্চলিক দলৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে তেতিয়া হয়তো সমষ্টিটোত যে পুনৰ আঞ্চলিক শক্তি এটা উত্থান হ'ব সেয়া নিশ্চিত কিন্তু এটা কথা পাপুৰে আমি ক'ব লাগিব দেওবাৰে বিজেপি বিধায়ক মৃণাল শইকীয়াৰ পুত্ৰ ব্ৰবুবাহন শইকীয়াৰ বাসগৃহত আচলতে এই লুইনজ্যোতি গগৈৰ যি বৈঠক ঊৰ্ধতাৰ বৈঠক এই বৈঠকে আচলতে বহু কথা শিকাই যায় বা বহু কথা স্পষ্ট কৰিছে যে অতি শীঘ্ৰে হয়তো ৰাজ অভিষেক হ'ব পাৰে মৃণাল ব্ৰবুবাহন শইকীয়াৰ পাপৰি ধন্যবাদ জনাইছো হাৰংক সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আৰু শেহতীয়া এয়া ৰাজনীতিৰ এটা ব্ৰেকিং নিউজ জনাইছো কালি নিখাৰ ভাগত অসম জাতীয় পৰিষদৰ নেতৃত্বৰে মিলিত হৈছে বিধায়ক মৃণাল শইকীয়াৰ পুত্ৰ ব্ৰবুবাহন আৰু তাৰ পাছতে এই চৰ্চা যি চলি আছিল ধাৰাবাহিকভাৱে যে আঞ্চলিকতাবাদী এটা ধাৰালৈ মন মেলিছে বিধায়ক মৃণাল শইকীয়াৰ পুত্ৰই কিন্তু কোনটো আঞ্চলিক দললৈ তেওঁ যাবগৈ এই কথাখিনি স্পষ্ট হোৱা নাছিল কিন্তু কালি নিখাৰ ভাগত অসম জাতীয় পৰিষদৰ শীৰ্ষ নেতৃত্বৰে সৈতে যি বৈঠক অনুষ্ঠিত হ'ল গতিকে তাত এক প্ৰকাৰ এতিয়া ব্ৰবুবাবা আৰম্ভ হৈছে যে অসম জাতীয় পৰিষদত যোগদান কৰিব নেকি মৃণাল শইকীয়াৰ তনয় ব্ৰবুবাহন শইকীয়া আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয়
সৰ্বোত্তমৰ দৌৰ।